হেল্ল' বন্ধু বান্ধৱীসকল ইয়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ এডিআৰই গ্ৰেড 4ৰ কাট অফ কিমান গৈছে, যিটো পৰীক্ষা আপোনালোকৰ গ্ৰেড 4ৰ হৈ গৈছিল অক্টোবৰ মাহত। সেই অক্টোবৰ মাহৰ পৰীক্ষাটোৰ বিভিন্ন ভাগ আছিল, সেই বিভিন্ন ভাগৰ কিমান কাট অফ গৈছে প্ৰত্যেক কেটেগৰী ৱাইজ, আনৰিজাৰ্ভ কেটেগৰী SC ST STP ST হিল, তাৰপিছত আপোনালোকৰ OBC MOBC OBC টি ট্ৰাইব, তাৰপিছত এক্স ছাৰ্ভিচমেন, তাৰপিছত আপোনালোকৰ PWBD। তো এই প্ৰত্যেকখিনি বস্তুৰ আপোনালোকে ইয়াতে দেখা পাইছে নিশ্চয়, কোনটো কেটেগৰীত কিমান কাট অফ গৈছে আৰু মহিলাসকলৰ কাৰণে কিমান সংৰক্ষিত হৈ আছে। আজি প্ৰত্যেকখিনি এই ভিডিঅ'টোৰ জৰিয়তে আমি ডিছকাছ কৰিম। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে আমি আহোঁ, এইখন হৈছে পেপাৰ 1 আৰু ইয়াতে দিয়া আছে পেপাৰ 2। ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকে পেপাৰ 1 আৰু পেপাৰ 2। আপোনালোকৰ পেপাৰ 1 মৰ্ণিং শ্বিফ্টত হৈছিল আৰু পেপাৰ 2 ইভিনিং শ্বিফ্টত হৈছিল। আৰু মৰ্ণিং শ্বিফ্টৰ আছিল যিটো কোৱালিফিকেশ্যন আছিল HSLC, আৰু আপোনালোকৰ ইভিনিং শ্বিফ্ট হৈছে ৰিড আপ টু ক্লাছ 8। ইয়াতে চাই লওক, প্ৰথমতে আমি আহিম কিমানটা ভাগ, কিয় G4 P1 G4 P101 দিছে, কাৰণ কথাটো হৈছে বিভিন্ন ভাগ আছে। প্ৰথমতে আমি আহিম HSLC লেভেললৈ। HSLC লেভেল হৈছে HSLC যিটো মেট্ৰিক কোৱালিফাইড কেণ্ডিডেটৰ কাৰণে আছিল, অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাষ্ট ক্লাছ 10 মিনিমাম আৰু মেক্সিমাম ক্লাছ 12 আছে। ইয়াতে চাব ইউআৰ কেটেগৰীৰ গৈছে 91.50 কাট অফ, আৰু ৰিজাৰ্ভ ফৰ ওমেন গৈছে 85। SCৰ ক্ষেত্ৰত 88.25 গৈছে, মহিলাসকলৰ কাৰণে সংৰক্ষিত হৈছে 84.25। তাৰপিছত আপোনালোকৰ STPৰ ক্ষেত্ৰত গৈছে 87.50 আৰু 82.25 গৈছে মহিলাসকলৰ কাৰণে সংৰক্ষিত। ST হিলৰ ক্ষেত্ৰত কি হৈছে 74.75 গৈছে আৰু 71.50 মহিলাসকলৰ কাৰণে সংৰক্ষিত হৈছে। OBC MOBCৰ ক্ষেত্ৰত 86.25 APS ৰুলছ মতে, আৰু আপোনালোকৰ নৰ্মেলি OBC MOBCৰ কাট অফ গৈছে 90, আৰু মহিলাসকলৰ কাৰণে ৰিজাৰ্ভ ফৰ ওমেন RFW 83.75। তাৰপিছত আপোনালোকৰ OBC টি ট্ৰাইব, এটা দেখা পাইছে নিশ্চয় OBC টি ট্ৰাইব বুলি, টি ট্ৰাইবছ এণ্ড আদিবাসী, তাতে 86.25 গৈছে, আৰু মহিলাসকলৰ কাৰণে 62 কাট অফ গৈছে। এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 63.75 গৈছে, আৰু বাকী PWBDৰ 62.75, যিটো PHBৰ কাৰণে 41.5, PHCৰ কাৰণে 69.25, বাকীকেইটা ব্লেংক হৈ আছে PhD আৰু PhD। তাৰপিছত আপোনালোকৰ HSLC ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাষ্ট উইথ ITI। আপোনালোকৰ ITIৰ কাট অফ ইমান কম গৈছিল, মই আপোনালোকৰ গ্ৰেড 4ৰ এটা কাট অফ ভিডিঅ' বনাইছিলোঁ, আপোনালোকৰ তাতে কৈছিলোঁ যে ITIৰ কাট অফ খুব কমেই যাব। আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে ITI ৱায়াৰমেনৰ কিমান গৈছে চাই লওক, 36.50, আৰু মহিলাসকলৰ কাৰণে 2.5 দেখা পাইছে। আৰু তাৰপিছত হৈছে SCৰ ক্ষেত্ৰত 22.75, আৰু লগতে STPৰ ক্ষেত্ৰত 25 গৈছে। মহিলাসকলৰ কাৰণে ইয়াতে মহিলা নায়েই চাগে। ST হিলৰ ক্ষেত্ৰত 15, নে মহিলাসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন নাথাকিবও পাৰে। OBC MOBCৰ ক্ষেত্ৰত 26.75, OBC টি ট্ৰাইব অধিবাসী 17.75, এক্স ছাৰ্ভিচমেন ইয়াতে নাই, ব্লেংক হৈ আছে। PHC খালী আছে 11.5। ITI হওক বা আপোনালোকৰ যিসকল কেণ্ডিডেটে কোৱালিফাইড কৰিছে, আপোনালোকে কমেণ্ট কৰি জনাব কিমান কেণ্ডিডেটে কোৱালিফাইড কৰিছে, নেক্সট লেভেলৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন হ'ব পাৰে। তাৰপিছত ক্লাছ 10 ইকুইভেলেণ্ট টু ITI ইলেক্ট্ৰিচিয়ানত চাই লওক, ইউআৰ কেটেগৰীৰ 44.25 গৈছে, 4.75 গৈছে ৰিজাৰ্ভ ফৰ ওমেন। SC কেটেগৰীৰ গৈছে 27.5, আৰু STPৰ 30, ST হিলৰ -3.75, মাইনাছত গৈছে ST হিলৰ, আপোনালোকে চাওকচোন ইয়াতে। আৰু OBC MOBCৰ ক্ষেত্ৰত 34.25, OBC টি ট্ৰাইবৰ 27.75, আৰু এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 11.25, আৰু PHR 21.25, আৰু PHCৰ 30 ইয়াতে দেখা পাইছে। তাৰপিছত আপোনালোকৰ নেক্সট আহিল HSLC ক্লাছ 10 ইকুইভেলেণ্ট ITI ফিটাৰৰ গৈছে 109.75 ইউআৰ কেটেগৰীত, আৰু OBC MOBC 98.75, আৰু নাই ইয়াতে। তাৰপিছত আপোনালোকৰ আহিব HSLC ক্লাছ 10 ইকুইভেলেণ্ট টু ৱেল্ডাৰত গৈছে ইউআৰ কেটেগৰীৰ 104.25, আৰু SCৰ ক্ষেত্ৰত 86.25, আৰু 97.75 হৈছে OBC, আৰু বাকী আপোনালোকৰ ইয়াতে নাই, ভেকেঞ্চি নাই চাগে। তাৰপিছত হৈছে মেচিনিষ্টত চাব 90.50,
ইউআৰ কেটেগৰীৰ মহিলাসকলৰ কাৰণে 61, SCৰ কাৰণে 87.25, তাৰপিছত STPৰ কাৰণে 80.25, OBCৰ কাৰণে 87.75 আৰু বাকী ইয়াতে 48.75 হৈছে এক্স ছাৰ্ভিচমেনৰ কাৰণে। তাৰপিছত আমি নেক্সট লেভেললৈ আহোঁ। নেক্সট হৈছে HSLC ক্লাছ 10 ITI ইলেক্ট্ৰনিক্স এণ্ড মেকানিক। তাতে 107.50 হৈছে অপেন কেটেগৰী ইউআৰ আৰু 79 হৈছে আপোনালোকৰ STPৰ ক্ষেত্ৰত গৈছে 79 আৰু ST হিলৰ ক্ষেত্ৰত গৈছে 42.25, তাৰপিছত OBCৰ ক্ষেত্ৰত গৈছে 90.25 আৰু ইয়াতে কোনো ধৰণৰ ভেকেঞ্চি নাই। এতিয়া আহিল ৰিড আপ টু ক্লাছ 8। চাই লওক ৰিড আপ টু ক্লাছ 8ৰ কেনেকুৱা হৈছে। ক্লাছ 8ৰ 99.75 গৈছে আপোনালোকৰ ইউআৰ কেটেগৰী মহিলাসকলৰ কাৰণে 89, SCৰ ক্ষেত্ৰত 93.50, তাৰপিছত হৈছে ৰিজাৰ্ভ ফৰ ওমেন হৈছে আপোনালোকৰ 86.25, তাৰপিছত হৈছে STPৰ 93.75, ST হিলৰ 84.75, ST হিলৰ নহয় এইটো ৰিজাৰ্ভ ফৰ ওমেন 84.75, তাৰপিছত হৈছে ST হিলৰ 71.25 আৰু 61.50 হৈছে ৰিজাৰ্ভ ফৰ ওমেন। তাৰপিছত OBCৰ ক্ষেত্ৰত চাই ল'ব 95.75 আৰু ৰিজাৰ্ভ ফৰ ওমেন হৈছে 85.25। তাৰপিছত আপোনালোকৰ ইয়াতে দেখা পাব OBC টি ট্ৰাইব তাতে 86 গৈছে 86.25 আৰু 80.25 মহিলাসকলৰ কাৰণে। তাৰপিছত এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 50.5, তাৰপিছত PHA, PHB, PHC, PHD, PHE এই চাৰিটা ভাগ PHA, B, C, D, E ইয়াতে দেখা পাইছে নিশ্চয়। ইয়াতে 69.75, 48.75, 79.26.75, 47 এইখিনি হৈছে সম্পূৰ্ণ কাট অফ। তো এইখিনিৰ ভিতৰত এটা বস্তু গম পোৱা গৈছে ক্লাছ 8 লেভেলৰ হওক বা আপোনালোকৰ ক্লাছ 10 লেভেলৰ অলপ কাট অফ গৈছে, কিন্তু যিসকলৰ আপোনালোকৰ ITI ৱেৰমেন আছিল বা ইলেক্ট্ৰিচিয়ান আছিল তেওঁলোকৰ কাট অফটো যথেষ্ট কম গৈছে। ধন্যবাদ।